বোকাখাতত বানত ককবকাইছে বানাক্ৰান্তই পানীত পৰি 2 কিশোৰৰ মৃত্যু খবৰ নাই বোকাখাতৰ বিধায়ক অতুল বৰাৰ অতুল বৰা দিছপুৰত ব্যস্ত আমোদ প্ৰমোদত অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ বোকাখাতৰ বানাক্ৰান্তৰ সমগ্ৰ ৰাজ্য বানৰ কবলত ৰাজ্যৰ সমান্তৰালভাৱে বোকাখাততো বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ গোলাঘাট জিলাৰ বংকৱালত বানত ককবকাইছে সাধাৰণ জনতাই এফালৰ পৰা ধাহিমুহি আহিছে বান বিস্তীৰ্ণ অঞ্চলটোৰ অসংখ্য লোকৰ মাজত হাহাকাৰ পৰিস্থিতি কি মানুহ কি জীৱ জন্তু সকলোৰে কেৱল হাহাকাৰ অসংখ্য লোক জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত দুখ দুৰ্গতিৰ লেখজোখ নোহোৱা হৈছে এই লোকসকলৰ মাজত ইয়াৰ মাজতে বোকাখাতৰ উত্তৰ মহুৰা অঞ্চলত পানীত পৰি মৃত্যু 2 কিশোৰৰ পানীত পৰি মৃত্যু লাহন মাহিলী আৰু পাপুল দাসৰ জীৱ জন্তুৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ যাওঁতে পানীত পৰি মৃত্যু হয় 13 আৰু 14 বছৰীয়া দুজনকৈ কিশোৰৰ এনে ভয়ংকৰ পৰিস্থিতিটো বানাক্ৰান্তৰ ওচৰত নাই বিধায়ক অতুল বৰা বিপৰ্যয়ৰ সময়তো অন্তৰ্ধান অতুল বৰা বানৰ বাতৰি পৰিৱেশনৰ পিছত 2 জুলাইত অতুল বৰাই নুমলীগড়ত এবাৰ দেখাহে দিছিল তাৰ পিছত আৰু কোনো খবৰ খাতি নাই অতুল বৰাৰ সেইবাবে এতিয়া ক্ষোভত ফাটি পৰিছে সাধাৰণ জনতা পশুধন মন্ত্ৰী গৰু ছাগলী গাহৰিৰ মন্ত্ৰী অতুল বৰা গায়েব এমুঠি তেওঁ যোগান দিব পৰা নাই দানা আজি গৰু গাহৰি মানুহে বাৰু কিবা খুটি খাব আজি গৰু ছাগলী গাহৰিয়ে কি কৰি খাব ক'ৰ পৰা খাব সেই সম্পৰ্কে তেওঁ আজি 3 দিন ডুবি থকা বংকৱালক খবৰ ল'বলৈ তেওঁৰ এতিয়ালৈকে সময় হোৱা নাই আমি কৈছোঁ যে অনতি বিলম্বে সেইসকল মানুহক ৰেস্কিউ কৰাৰ উপৰি আমি পশুধনৰ কাৰণেও ৰেস্কিউ ব্যৱস্থা কৰক কৃষিৰ উপৰি আন দপ্তৰৰ সমান্তৰালভাৱে পশুপালন দপ্তৰৰো দায়িত্বত আছে মন্ত্ৰী অতুল বৰা কৃষকৰ খেতি উচন হৈছে পশুধনৰ আলো এথনি নোহোৱা হৈছে কিন্তু খবৰ নাই অতুল বৰাৰ সেয়ে এই খবৰ উৎকিৰণ মথাউৰি বান্ধ আদিয়ে মানুহক সুৰক্ষিত কৰিব নোৱাৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধেও ক্ষোভ গোলাঘাটৰ বংকৱালত যি বান পৰিস্থিতিৰ উদ্ভৱ হৈছে যি কাৰণত এই মানুহবিলাক নিৰাপত্তাহীনতাত ভুগিছে ইয়াৰ কাৰণে সম্পূৰ্ণ 100% জগৰীয়া মন্ত্ৰী পীযুষ হাজৰিকা কাৰণ তেওঁৰ মন্ত্ৰিত্ব কালত এদিনো এচাপৰ কুৰ মাৰি তাক মেৰামতি কৰিবৰ কাৰণে সময় নোলাল মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকে নলবাৰীত কেবিনেট পাতি মাংস ভোজ ভাত খাবলৈ কাৰণে আয়োজন কৰি থাকোঁতে তেওঁ ভোগবিলাক কৰি থাকোঁতে তেওঁলোকৰ সময় গৈছে কিন্তু দুখীয়া ৰাইজক নিৰাপত্তা দিবৰ কাৰণে মথাউৰি মন্ত্ৰী হৈ তেওঁ সেই মথাউৰি মেৰামতি কৰাৰ সময় তেওঁ নুলিয়ালে এনে সময়তে বোকাখাতৰ বানপীড়িতই ল'বলগীয়া সাৱধানতা আৰু চৰকাৰী সাহায্য সন্দৰ্ভত সজাগ কৰিবলৈ অভিযান চলাই জীপাল কৃষক শ্ৰমিক সংঘই কি শিতানৰ ক্ষয় ক্ষতিৰ বিপৰীতে নতুন নিৰিখ মতে মানুহ আৰু জীৱ জন্তুৰ লগতে আন ক্ষয় ক্ষতিৰ বিপৰীতে কিমান ধন লাভ কৰিব লাগে সেই সন্দৰ্ভত বানাক্ৰান্তৰ মাজত সজাগতা সৃষ্টিৰ বাবে অভিযান চলাই জীপালে য'ত বানপানী হয় বা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ কিছুমান আহে ডাঙৰ ধুমুহা হওক বা বানপানী হওক ভূমিকম্প হওক তেনেকুৱা সময়ত মানুহক সহায় কৰিবৰ কাৰণে কিছুমান নীতি নিয়ম বনাই দিছে আইন কানুন তেনেকুৱা আছে আমাৰ কাৰণে এতিয়া বানপানীৰ সময়ত কেনেকৈ আমাক কেনেকৈ সহায় কৰিব লাগে চৰকাৰে তাৰ কাৰণে চৰকাৰে কিছুমান আইন আছে সেই আইনৰ মতে সিহঁতে কাম কৰিবই লাগিব কাৰণ সেই আইনৰ মতে কাম কৰিবৰ কাৰণে সিহঁতে বিভিন্ন টকা সিহঁতে কি কৰি থৈছে অলৰেডি বেংকত মজুত কৰি থৈছে এই সময়ত পইচাবোৰ উলিয়াবৰ কাৰণে আৰু সেই পইচাবোৰ এতিয়া ইমান অঞ্চলত যে বানপানী হ'ব এই অঞ্চলত বানপানী হোৱাৰ বাবদ আপোনালোকৰ এইবোৰ বস্তু দেখাব নহয় সিহঁতে চ' আপোনালোকৰ বাবদ এতিয়া কেনেকৈ খৰচ পাতি আহিব চাওক এতিয়া মানুহৰ বাবদতো এইবোৰ দিছে বাৰু ঠিকে আছে আমি মানুহখিনি ক'বলৈ নাযাওঁ গৰু হওক ম'হ হওক গাহৰি হওক ছাগলী হওক এইবোৰৰ বাবদো এক্সট্ৰাকৈ পইচা আপোনালোকে পাব লাগে এইটো হৈছে আমাৰ সকলো গুহাৰি পত্ৰ ৰিলিফ মেনুৱেল অনুসৰি আমি যি ধৰণে পাব লাগে সকলোবিলাক আমি পোষ্টাৰিং কৰিছোঁ ৰাইজক সজাগ কৰিছোঁ সেইমতে দিব লাগিব এফুটাও যদি ৰিলিফ ইয়াত কমাই দিয়ে তেতিয়াহ'লে আমি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিম জীপাল কৃষক শ্ৰমিক সংঘই এতিয়া প্ৰশ্ন হ'ল
নিজৰ ক্ষমতাক ধৰি ৰাখিবৰ বাবে দলৰ বাহিৰে ভিতৰে যিকোনো কূটকৌশল ৰচনা কৰাত সিদ্ধহস্ত অতুল বৰাই বানাক্ৰান্তৰ খবৰ লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবনে? অতুল বৰাক বানাক্ৰান্তই সমষ্টিত দেখা পাবনে? এয়াহে সম্প্ৰতি লক্ষণীয় হ'ব। নুমলীগড়ৰ পৰা অমল দাও আৰু বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।